মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু বাৰু আজি অকণমান সাজি কাচি আছোঁ, মানে মই এটা ৰিলছ বনালোঁ, সেইকাৰণে অকণমান সাজি কাচি আছোঁ। আৰু এতিয়া আজিৰ ভিডিঅ'টো মানে মই অকণমান ফেচ কেয়াৰ কৰিম আৰু মই মুখত কি লগাওঁ এইটো আপোনালোকক দেখাই আছোঁ বাৰু। আৰু এতিয়া মানে ফেচ কেয়াৰ কৰাৰ আগত মুখটো ভালকৈ ফেচ ৱাছেৰে ধুব লাগিব। ধোৱাৰ পিছত চাফা কাপোৰেৰে মুখটো মুচি ল'ব লাগিব। তাৰপিছত মই কি লগাওঁ আপোনালোকক দেখাই আছোঁ। ইয়াতে মই বেচন, গাখীৰ আৰু 1 টোপমান গোলাপ জল মানে এড কৰি লৈছোঁ আৰু এইখিনি এতিয়া লগাওঁ। আৰু চকুত লাগিব নালাগিব দেই, নহ'লে মানে ইনফেকশ্যন হয়। মোৰতো পূৰা হয় ইনফেকশ্যন। সপ্তাহত এবাৰ লগাব পাৰে। মই বাৰু সপ্তাহত লগোৱা নহয়, 20-30 দিন পিছতে মানে এনেকৈ লগোৱা হয়। আৰু কেতিয়াবা টাইম পালে বাৰু সপ্তাহত লগোৱা হয়। আৰু এনেকৈ লগাই কেনে শুকোৱাৰ পিছত মানে ধুই দিব লাগিব। আৰু মানে এইটো লগোৱাৰ পিছত মানে মুখটো মানে বহুত চাফা লাগে আৰু ভালো লাগে আৰু মানে স্কিনটো মিহি লাগে। মোৰতো মানে বহুত ভাল লাগে এনেকৈ লগাই কেনে। আৰু একো মানে মুখত এনেকুৱা নোলায় আৰু। এইটো বেচনটো মানে স্কিনৰ কাৰণে এনেও বহুত ভাল। আৰু পকৰা খায়ো ভাল লাগে বাৰু বেচনৰ, আৰু লগায়ো ভাল লাগে। খোৱাতকেতো মোৰ বেছিকৈ লগায়ে ভাল লাগে। আৰু মোৰ লগোৱা হৈ গ'ল বাৰু, আৰু এতিয়া এইখিনি শুকাব দিব লাগিব। ভালকৈ মুচি ল'ব লাগিব আৰু মুচি কিনে আৰু মুখত কিবা অকণমান সানিব লাগিব, যিটো ক্ৰীম লগাই আৰু এইটো ক্ৰীমে মুখত সানিব। আৰু আপোনালোকে এনেকৈ মুখত লগাব পাৰে। আৰু এইটো সপ্তাহত একদিনত লগাব, বেছিকৈ লগালেও বাৰু মুখটো বেয়া হৈ যাব। আৰু সেনেকৈ লগাই পেলাই মোৰ বহুত ভাল লাগিছে। মুখটো ক্লিন হয় আৰু বহুত মিহিও হয়। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব লগাই। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বাই বাই, অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ।